পাঁচজন আছে, পাঁচজনের ভিতৰত এতিয়া তিনিজন ফাইনেল ৰাউণ্ড। ইয়াৰে পৰা ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড পুৰস্কাৰৰ অনাৰ হ'ব। আজিৰ অন্তিমটো খেল চলি আছে বৰ্তমান। এইখিনি কণ্টেষ্টেণ্ট আমি ফাইনেল বাছনি কৰি এইখিনি ৰাখিছিলোঁ। লাষ্ট পৰ্যায়ত আহি গৈছে। ইয়াৰে পৰা যিখিনি ব্যক্তিয়ে মানে অতি কম সময়ৰ ভিতৰত এই ট্ৰেকটো পাৰ কৰিব পাৰিব, সিও হ'ব আজিৰ বিজয়ী। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ বিজয়ী বিবেচনা কৰি ইয়াৰে পৰা হৈ যাব। তাৰে মাজত এজন ডিছমিছ, দুজন ডিছমিছ হৈ গৈছে, দুজন আউট হৈ গ'ল। আৰু এতিয়া বৰ্তমান তিনিজন আছে, পাঁচজনৰ ভিতৰত এতিয়া তিনিজন ফাইনেল ৰাউণ্ড। ইয়াৰে পৰা ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড পুৰস্কাৰৰ অনাৰ হ'ব। এতিয়া যিখিনি কালাম, বৰ্তমান কালাম আছে ফাৰ্ষ্ট, আৰু চাইফুল খুৰা আমাৰ ইঞ্জিনিয়াৰ, সি আছে ছেকেণ্ড। আৰু এইফালে আৰু এজন ল'ৰা আছে, নাম নাজানো, সি আছে বৰ্তমান থাৰ্ড অপশ্যনত, তৃতীয় অপশ্যনত আছে। তো আজিৰ বিজয়ী, আজি স্লো বাইক ৰেচৰ বিজয়ী কালামে আজি উইনাৰ হৈছে। প্ৰথমটো পুৰস্কাৰ যিটো স্লো বাইক ৰেচৰ যিটো খেল পাতিছিলোঁ আমি এইচাৰ অটো এজেঞ্চিৰ পৰা, সেইটো ৰেচৰ প্ৰথমটো উইনাৰ হৈছে আবু কালাম। আৰু দ্বিতীয় আমাৰে ইঞ্জিনিয়াৰ চাইফুল খুৰা, আমাৰ এইচাৰ অটো এজেঞ্চিৰ ইঞ্জিনিয়াৰ চাইফুল খুৰা। আৰু তৃতীয়জন বিজয়ী ক'ত আছে? তৃতীয়জন বিজয়ী এইটো বাইক কাৰ আছিলে? তৃতীয় নম্বৰ বিজয়ী, থাৰ্ড পুৰস্কাৰ ই হ'ল। জিকি কেনেকুৱা লাগি আছে? থাৰ্ড পুৰস্কাৰ ভাল লাগিছে। হয়তো থাৰ্ড পুৰস্কাৰ পাইছা, তথাপিও মানে ইমানখিনি কণ্টেষ্টেণ্টৰ মাজত তথাপি জিকিবলৈ পাইছা। ইহঁতৰ লগত অলপ কথা পাতি আছোঁ। খুৰা কেনেকুৱা লাগি আছে? শ্ব'ৰুমৰ পৰা এটা পাতা আমাৰ ইভেণ্টত আমাৰ শ্ব'ৰুমৰে ছেকেণ্ড পুৰস্কাৰ লৈ গ'লোঁ। হয়তো মনৰ পৰা বহুত ভাল লাগি আছে, আমাৰো ভাল লাগি আছে। ছেকেণ্ড হৈছোঁ, তথাপিও আমাৰ এইচাৰ অটো এজেঞ্চিৰ হেড টেকনিচিয়ান চাইফুল ইছলামে দ্বিতীয় স্থান লাভ কৰিলে। বাইক স্লো ৰেচত দ্বিতীয় স্থান পালে। এইচাৰ অটো এজেঞ্চিৰ পৰা আমি এটা ট্ৰফি গুচাই লৈ যাম।